শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অভিযানৰ পৰা এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহি পৰিছে আৰু ৰাজ্যৰ এলপিৰ পৰা একেবাৰে হায়াৰ ছেকেণ্ডাৰীলৈ যিসমূহ বিদ্যালয় আছে, প্ৰভিন্সিয়েলাইজড আৰু গভৰ্ণমেণ্ট স্কুলসমূহ আছে, এই সকলো বিদ্যালয় মহাবিদ্যালয়সমূহৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আৰু সকলো শিক্ষকে এতিয়াৰে পৰা বিশেষকৈ 1 এপ্ৰিল 2024 চনৰ অহা মাহৰ এপ্ৰিল তাৰিখৰ 1 তাৰিখৰ পৰাই আপোনালোকৰ যি শিক্ষা সেতুৰ জৰিয়তে যিটো টিচাৰ এটেণ্ডেঞ্চ এণ্ড ষ্টুডেণ্টছ এটেণ্ডেঞ্চ এটি কম্পালচাৰী হৈ পৰিছে। আৰু 1 তাৰিখৰ পৰা আপোনালোকে এটেণ্ডেঞ্চ দিয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব। আগতে যেনেকৈ অহাৰ সময়ৰ মাত্ৰ এটা এটেণ্ডেঞ্চ দিলেই দিনটোৰ ভিতৰত যিকোনো এটা সময়ত দিলে হৈছিল, কিন্তু এতিয়া নিশ্চয় নিয়মটো সলনি কৰিছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা এইটো অৰ্ডাৰটো জাৰি কৰা হৈছে। এতিয়াৰ পৰা আপোনালোকে অহাৰ সময় লগতে স্কুল ছুটি দিয়াৰ সময়টো আপডেট দিব লাগিব। তাৰ কাৰণে অৰ্ডাৰখনত কি আছে চাওকচোন আমি। In order to maintain uniform attendance system, all the employees engaged under Samagara Shiksha Assam for district of block level are hereby directed to compulsory give the daily attendance through Shiksha Setu apps only 1st April 2024. All the employees will do the one-time self-registrations in the Shiksha Setu and mark the daily attendance twice as in time and out time. ৰাতিপুৱা অহাৰ সময় আৰু যোৱাৰ সময় দুটাই দিব লাগিব। District and block MIS officials will provide training and support for one-time enrollment and daily attendance. The district mission coordinator and block mission coordinator will submit complaints report. আপোনালোকে নিশ্চয় এখন পাইছে। গতিকে সকলো শিক্ষক, দূৰ দূৰণি শিক্ষকসকলে তেওঁলোকক আৰু ওচৰৰ শিক্ষকসকলে সকলোৱে এইবাৰ 1 তাৰিখৰ পৰা কম্পালচাৰী আৰু যোৱাৰ সময় দিব লাগিব আৰু অহাৰ সময়টো দিব লাগিব। গতিকে এই ইনফৰমেশ্যন, গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপোনালোকক জনাই দি দিলোঁ। আৰু ইয়াৰ পৰৱৰ্তী আপডেট এইটো কি হয়, কাৰ্যকৰী হয়নে নহয়, কিমান দিনলৈ চলে, তাৰ বিষয়ে নতুন নতুন আপডেট আহিলে আমি আপোনালোকক নিশ্চয় জনাম। ধন্যবাদ।